200 পৰা 300 ইয়াত আমাৰ কৰ্মী আছে। নিশ্চয় আমি ভাবিছোঁ 3300 থকা এই কৰ্মী এই সমষ্টি নাগৰজুলি সমষ্টি এইবেলি মানে UPPL দলে নিজৰ হাতত ৰাখিবলৈ বা নিজৰ প্ৰাৰ্থী জয়যুক্ত কৰাবলৈ সক্ষম হ'ব। এইটো প্ৰায় আজিৰ এই বুথ সন্মিলনৰ পৰা নিশ্চিত হৈ পৰিছে। এটা কথাটো স্পষ্ট, আমি 40টা সমষ্টিতে নিৰ্বাচন খেলিম। আমাৰ 40টা সমষ্টিতে আমাৰ দলীয় কৰ্মীসকলক সাজু হৈছে। সকলো সমষ্টিতে যে আমি আজিৰ দিনত UPPLৰ এটা ষ্ট্ৰেংথটো বেলেগ ধৰণৰ এটা আমি দেখিবলৈ পাই আছোঁ। গতিকে ইয়াত আৰু কোনোবাৰ লগত কম্প্ৰমাইজ কৰা, কোনোবাৰ লগত বুজাবুজি কৰা কথা নহয়। আমি চৰকাৰ এটা ভাল দিবলৈ ওলাই আছোঁ। BTR 35 লক্ষ মানুহ আৰু 26টা জনগোষ্ঠীক লৈ কাম কৰাৰ উদ্দেশ্যটো আগত ৰাখি আমি আমাৰ চোতালটো, আমাৰ এইটো চোতাল য'ত আমি ডাঙৰ দীঘল হৈছোঁ, য'ত আমি জন্মগ্ৰহণ কৰিছোঁ, এই আমাৰ চোতালটো আমি সজাবৰ কাৰণে আমি আগবাঢ়ি আছোঁ। তাত আৰু বেলেগ দলৰ বেলেগ মানুহৰ বা আমাৰ এই BTR বাহিৰৰ মানুহবিলাক ইয়াত আহি যিবিলাক কথা কোৱাত ইয়াত আমি কোনো কাণ নিদিওঁ। আৰু আমাৰ 35 লক্ষ মানুহে জানে BTR সুদক্ষ সন্তান আৰু BTR এজন ডাইনামিক লিডাৰ, এজন অভিভাৱক হিচাপে আজি 4 বছৰত যি ধৰণৰ পৰিৱেশটো ঘূৰাই আনিবলৈ বৰ্তমান BTR চিফে কাম কৰিছে, তেখেতক আস্থাত লৈছে, তেখেতৰ ওপৰতে ভৰসা ৰাখিছে। অহা দিনতো তেখেতৰ লগত থাকি BTR সমূহ জনগোষ্ঠী কাম কৰিব বুলি মই আশা কৰিছোঁ। হাগ্ৰামাই দাবী কৰাৰ মতে যে তেওঁ সমষ্টিৰ কথা কৈছে, তেওঁ আসন ল'ব পাৰিব বুলি ভাবিলে আজিৰ দিনত হাগ্ৰামাই কি কৈছে কি কোৱা নাই আমি ক'বলৈ নাজানো, কিন্তু হাগ্ৰামৰ নিজে জিকিবলৈ নিজেকে এইটো এটা প্ৰশ্ন হৈছে। তেখেতে ভয় খাইছে। সিদিনা তেখেতৰ সমষ্টিত এটা মিটিং হৈ গ'ল, যি মিটিঙত প্ৰায় 15,000তকৈ 16,000 আমাৰ কৰ্মীসকল আহিছে। 15-16,000 কৰ্মী ওলাই আহিলে তাত আৰু আমি ভোট কিমান পাম এইটো আপোনালোকে নিজে এটা অনুমান কৰক। আৰু হাগ্ৰামা মহিলাৰ আজিৰ দিনত আমাৰ কাৰণে ফেক্টৰ নহয়, আৰু হাগ্ৰামা মহিলাৰ আজিৰ দিনত আমাৰ কোনো বিষয় নহয়। আমাৰ বিষয়টো হ'ল BTRক আগুৱাই লৈ যোৱা। BTRক 2020 চনত 27 জানুৱাৰীত BTR একৰ্ড কৰাৰ পিছত দীঘলীয়া এটা সংগ্ৰাম হৈছে ইয়াত। এই সংগ্ৰামৰ ফলত আমাৰ মাজত যি এটা ভুল বুজাবুজি হৈছে, এই ভুল বুজাবুজি দূৰ কৰি হাগ্ৰামা মহিলা যদি ইমান পাৱাৰফুল থাকিলে হয়, ইয়াত থকা সকলো জনগোষ্ঠীক যদি ইমান সমান মৰ্যাদাৰে যদি তেখেতে লৈ গ'লে হয়, তেনেহ'লে কেনেকৈ ইয়াত মানে হীৰা চৰেণৰ জন্ম হৈ গ'ল। হীৰা চৰেণে 10 বছৰ ইয়াৰ পৰা সাংসদ হৈ গ'ল। কিন্তু আমি যেতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া BTR চিফ হিচাপে তেখেতে দায়িত্ব লোৱাৰ পিছত BTRত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি যেনেকৈ কাম কৰিবলৈ আৰম্ভ কৰিছে, ইয়াৰ ফলস্বৰূপে সকলো জাতি জনগোষ্ঠীয়ে কোকৰাঝাৰ সমষ্টিত য'ত নৱচৰণে দুবাৰ জিকিছিল, তাত নৱচৰণে ভোট দিয়া যিসকল ব্যক্তিসকলেও আজি আমাৰ প্ৰাৰ্থী ট্ৰেক্টৰ ছবিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ভোটদান কৰি দিল্লীলৈ পঠাইছে। ইয়াৰ এটা আমাৰ এচিভমেণ্ট। গতিকে আমি ক'ব বিচাৰিছোঁ, ইয়াত এতিয়া কোনোবা নৱচৰণৰ ৰাজনীতি, কোনোবা হাগ্ৰামা মহিলাৰ ৰাজনীতি ইয়াত নচলে। ইয়াত ৰাজনীতি চলিব UPPL মডেলৰ। UPPL মডেলৰ পলিটিক্স চলিব, যি UPPL মডেলত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল যাক নাম দিয়া হৈছে, উদাৰ মনোভাৱ লৈ যি কাম কৰাৰ আমাৰ UPPL দলৰ কৰ্মীসকলৰ যি চিন্তাধাৰা আছে, তাত আমাৰ ৰাইজে আস্থাত লৈছে আৰু সকলো জাতি জনগোষ্ঠীয়ে তাত হয়বৰ দি কাম কৰিবলৈ ওলাই আহিছে। তাৰে ক'ব মই শুভেচ্ছা দিছোঁ, মানে এই সমষ্টিৰ প্ৰাৰ্থীকো মই শুভেচ্ছা দিছোঁ, ধন্যবাদ দিছোঁ। তেখেতেও দুবাৰ ইয়াৰ পৰা MCL হৈ গ'ল, কামো কৰিছে, নকৰা নহয়। BTRৰ এজন জেণ্টেলমেন, এজন আমাৰ EM বুলি আমি ধৰি লৈছোঁ, ভদ্ৰ এজন মানুহ। গতিকে ইয়াত আৰু তেখেতে নেক্সটত প্ৰাৰ্থীত্ব লৈ ইলেকশ্যন খেলিব, এইটো মই তেখেতক আশাও কৰিছোঁ। কিন্তু আমাৰ কথাটো হ'ল এতিয়া আমি বেলেগৰ কথা পাতিবলৈ নাযাওঁ। আমাৰ কথাটো হ'ল আমি 40টা সমষ্টিত আমি প্ৰাৰ্থী দিম আৰু 40টা সমষ্টিৰ পৰাই UPPL প্ৰাৰ্থীক জয়যুক্ত কৰাই আমি লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। চৰকাৰ বনোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত আমাৰ আস্থা আছে, অসমৰ মুখ্যমন্ত্ৰীৰ লগত আমাৰ আস্থা আছে। অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে BTR একৰ্ড কৰি ইয়াত এটা পৰিৱেশ ঘূৰাই আনিবলৈ তেখেতসকলে যি আমাক সহায় সহযোগ বা এডভাইচ কৰিছে আজিৰ আমাৰ BTR চিফক, গতিকে তেখেতসকলৰ ওপৰত আস্থা এটা আছে। ৰাজনীতিক বেলেগ এজেণ্ডা আৰু চৰকাৰ বনোৱাটো বেলেগ এজেণ্ডা। গতিকে ৰাজনীতিৰ সময়ত আমাৰ ষ্টেণ্ডটো য'ত আছে 40টা সমষ্টি, গতিকে 40টা সমষ্টিতে আমি নিৰ্বাচন খেলিম, এইটো প্ৰায় ফাইনেল। ৰাইজৰ ওচৰত লৈ যোৱা ইছ্যুটো বহুত আছে। ইয়াত এটা পৰিৱৰ্তন হৈছে। আমি যোৱাবাৰ 2020ত কৈছিলোঁ পৰিৱৰ্তন দৰকাৰ, প্ৰমোদ বড়ো চৰকাৰ নহয়। BPF মাজে সময়ে ছ'চিয়েল মিডিয়াত কিবা কিবি ওলাই দিয়ে, কিন্তু আপোনালোকে কওক পৰিৱৰ্তন হৈছে নে নাই? ইয়াত শান্তি আহিছে, ইয়াত ডেভেলপ হৈছে, ইয়াত সকলোতকৈ য'ত আমি মানৱ সম্পদ গঢ়ি তোলোঁ, শিক্ষাৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে চাওক। আজি আপোনালোকৰ জিলা তামোলপুৰ জিলাৰ ৰিজাল্টবিলাক চাওক, আপুনি কমাৰ্চত, ছায়েন্সত, আৰ্টছত ৰিজাল্টবিলাক চাওক। আজি চিৰাং জিলাৰ পৰা মই আহিছোঁ, চিৰাং জিলাটো আজিলৈকে অসমৰ ভিতৰত একেবাৰে শেষত আছিল। এই জিলাই মেট্ৰিকৰ পৰীক্ষাত BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া হোৱাৰ পিছত দুবাৰ অসম টপ হৈছে। এই সকলো ক্ষেত্ৰত যি এটা পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনে এইটো বুজাইছে জাতি জনগোষ্ঠীৰ মাজত এটা যি মিলা প্ৰীতিৰ এটা মানে এনাজৰিটো টনকিয়াল কৰাৰ কাৰণে আমি যি ধৰণে সফল হৈছোঁ, এইটো এটা পৰিৱৰ্তন। গতিকে এই এজেণ্ডাবিলাক লৈ আৰু আগন্তুক দিনত ইয়াত এটা সমন্বয়টো যি পাৰ্মানেণ্ট কৰাৰ কাৰণে আৰু ইয়াত শান্তিটো পাৰ্মানেণ্ট কৰাৰ কাৰণে আৰু ডেভেলপমেণ্টৰ আৰু বিভিন্ন ইছ্যুবিলাক আছে আৰু BTR একৰ্ডত যিবিলাক দফাবিলাক আছে, এই দফাবিলাক একেবাৰে ৰূপায়ণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। এইটোৰ ক্ষেত্ৰত এই বিষয়টো লৈ আমি জনসাধাৰণৰ ওচৰত যাম আৰু আমি আশা কৰিছোঁ জনসাধাৰণে আমাক মানে 100% নহ'লেও 90% জনসাধাৰণে আমাক আস্থাত লৈ আমাক ভোটদান কৰিব। থেংক ইউ।